হিমন্তই কাঢ়িলে খিলঞ্জীয়াৰ মাটি ৪৫০০ বিঘা দিলে আদানীক দাম প্ৰতি বিঘাত এটকা কোকৰাঝাৰৰ পৰ্বতঝোৰাত প্ৰতি বিঘা ভূমি মাত্ৰ এটকা দৰত দিলে আদানী গোষ্ঠী জুবিনৰ গৃহলৈ আহি আবেগ জয়ৰ চেষ্টা কৰা পুঁজিপতিৰ ষড়যন্ত্ৰ ফাদিল বিদ্যুৎ প্ৰকল্পৰ নামত ভয়ংকৰ কাণ্ড আদানীক ৪৫০০ বিঘা ভূমি আবণ্টন ৩২৫০ মেগাৱাটৰ প্ৰস্তাৱিত প্ৰকল্পত গোপনে অনুমোদন চৰকাৰৰ অতি উচ্চ হাৰত প্ৰতি ইউনিট বিদ্যুৎ টকা ৩০ পইচাত ক্ৰয় কৰিবলৈ বিদ্যুৎ নিয়ামক আয়োগেৰে যোৱা ২২ অক্টোবৰত সম্পাদিত হ'ল চুক্তি সংবাদ মেলত লুৰিণজ্যোতি গগৈৰ বিস্ফোৰণ গাদী ৰক্ষাৰ স্বাৰ্থতে প্ৰটকল ভংগ কৰি দিল্লীত আদানীক বাসগৃহত সাক্ষাৎ কৰি সকলো চূড়ান্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই ৰাজহুৱা শুনানি নোহোৱাকৈ কেনেদৰে এই বৃহৎ প্ৰকল্পত অনুমোদন দিয়া হ'ল বুলি প্ৰশ্ন উত্থাপন লুৰিণৰ নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক লৈ ৰাজ্যজুৰি আবেগিক পৰিৱেশৰ সৃষ্টি হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ২ নৱেম্বৰত প্ৰটকল ভাঙি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীক তেওঁৰ নতুন দিল্লীস্থ বাসগৃহত সাক্ষাৎ কৰি প্ৰায় আধা ঘণ্টা সময় গোপন আলোচনাত মিলিত হোৱাক লৈ ব্যাপক জল্পনা কল্পনা চলি আছে তেনে এক উৎসুকতামূলক পৰিস্থিতিৰ মাজতে অসম জাতীয় পৰিষদৰ নেতৃত্বই এক সংবাদমেলৰ জৰিয়তে আদানীৰ প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পৰ সম্পৰ্কত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ৰহস্যজনক ভূমিকা সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এই অনুসৰি পূৰ্বৰ বিটিচি প্ৰশাসনৰ অধীনত কোকৰাঝাৰৰ পৰ্বতঝোৰাত আদানী পাৱাৰ লিমিটেডৰ নামত খিলঞ্জীয়া লোকৰ দখলত থকা প্ৰায় ৪৫০০ বিঘা মাটি গতাই দিয়াৰ বাবে ভূমি উপদেষ্টা কমিটিৰ অনুমোদিত নোহোৱাকৈ আগবাঢ়িছে তাতোতকৈ আশ্চৰ্যজনকভাৱে যোৱা এটা মাহৰ ভিতৰতে অতি গোপনে আৰু খৰখেদাকৈ ৩২০০ মেগাৱাট ক্ষমতা সম্পন্ন তাপ বিদ্যুৎ প্ৰকল্পটোৰ নিবিদা আদানী গোটৰ নামত আবণ্টন আনকি ইয়াত উৎপাদন হ'বলগীয়া বিদ্যুতৰ মূল্য অসম বিদ্যুৎ নিয়ামক আয়োগৰ দ্বাৰা গৃহীত কৰা হয় ৪টা টাৰ্বাইনযুক্ত আদানীৰ প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পটোৰ প্ৰাৰম্ভিক ব্যয় ২০,০০০ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে সৰ্বমুঠ ব্যয়ৰ লক্ষ্য ৫০,০০০ কোটি টকা হ'ব বুলি কোৱা হৈছে প্ৰকল্পৰ প্ৰথমটো গোটৰ উৎপাদনৰ লক্ষ্য অহা ২০৩০ চনৰ ১ ডিচেম্বৰ ধাৰ্য কৰা হ'লেও উৎপাদন ব্যয়সহ অন্যান্য খা খৰচ সামৰি ৰাজ্য চৰকাৰে আদানীৰ প্ৰতি আগ ধৰি দেখুওৱা দৰদৰ তথ্য নজৰলৈ অহাত সকলো হতচকিত হৈ পৰিছে মন কৰিবলগীয়া যে প্ৰতি বিঘাত মাত্ৰ এটকা দৰত উপৰোক্ত ভূমি আদানী গোটক গতাই দিবলৈ লোৱাই নহয় উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ বিহাৰ আদি ৰাজ্যক চেৰাই প্ৰতি ইউনিটত টকা ৩০ পইচা দৰত আদানী তাপবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে বিদ্যুৎ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আগতীয়া অনুমোদন জনাইছে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আদানীয়ে পাইছে ১৫ অক্টোবৰত এপিডিচিএল বৰ্ড মিটিঙে যাৱতীয় অনুমোদন প্ৰদান কৰিছে ১৭ অক্টোবৰত ৰেগুলেটৰী কমিশ্যনে তেওঁলোক বহিছে শুনানি লৈছে শুনানি গ্ৰহণ কৰিছে আৰু ২২ অক্টোবৰত আদানীৰ প্ৰস্তাৱিত যিটো বিদ্যুৎ মাচুল যিটো মূল্যত বিক্ৰী কৰিব এপিডিচিএলে কিনিব এইটো চিলমোহৰ মাৰি দিয়া হৈছে আৰু তাৰ পাছৰ ঘটনাটো ২৫ অক্টোবৰত কুমাৰ সঞ্জয় কৃষ্ণৰ ৰিটায়াৰমেণ্ট হৈছে অৱসৰ গ্ৰহণ কৰিছে ইমান ডাঙৰ প্ৰকল্প এটা প্ৰতিষ্ঠা কৰিলে কি কথা আহে যে পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিব নে নপৰিব এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টাডি হ'ব লাগে জনশুনানি যিটো পাব্লিক হিয়াৰিং হয় এইটো হ'ব লাগে পৰ্বতজোৰাই কওক বা ৰূপসীয়ে কওক ধুবুৰীয়ে কওক ক'ত হৈছে ক'ত ২০২৫ চনৰ ২ নৱেম্বৰত য'ত গৌতম আদানী থাকে সেইটো হ'ল ভগৱত দাস ৰোড ভগৱত দাস ৰোডত অসমৰ মুখ্যমন্ত্ৰীয়ে ২ নৱেম্বৰত আদানীৰ ঘৰলৈ গৈছে মই একেবাৰে কৈছোঁ সময় ১:৪০ ভগৱত দাস ৰোড আৰু অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ পাৱাৰফুল এগৰাকী নেতা বুলি যিগৰাকীয়ে কৈ থাকে কথাই কথাই জহাই থাকে আদানীৰ ঘৰত ২০ মিনিট বহি থাকিব লগা হ'ল আদানী ২ বজাত আহিছে ২ বজাত অহাৰ পাছত গৌতম আদানীৰ লগত আধা ঘণ্টা কথা বতৰা হৈছে তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী তাৰ পৰা ওলাই আহিছে ৩ অক্টোবৰৰ আগত ২৮ ছেপ্টেম্বৰত জুবিনদাৰ মৃত্যুৰ মহাপ্ৰয়াণৰ পিছত ২৮ ছেপ্টেম্বৰ দিনটোত গৌতম আদানী জুবিনদাৰ ঘৰলৈ আহিছিল যে মহাশক্তিমন্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় গৌতম আদানীৰ ঘৰত ২০ মিনিট ৰৈ থাকিব লগা হ'ল কিয় তেওঁৰ ঘৰলৈ যাব লগা হ'ল কিয় নিশিকান্ত দুবেৰ তালৈ যাব লগা হ'ল কয়লাৰ লিংকেজ অলৰেডি পাইছে নেকি আমাকতো অসমক জনোৱা নাই ৩.২ গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ কয়লা ক'ত লাগিব ক'ৰ পৰা আহিব নে ৰেলৰ মন্ত্ৰীৰ লগত কথা পাতোঁতে যিটো টাৰ্মিনেল তেওঁলোকে নতুন এটা লাইন খুলিছে নহয় যিটো উমৰাংচুৰ লগত জড়িত হৈছে নতুনকৈ প্ৰকাশ হৈছে এইটোৰ লগত কিবা সম্পৰ্ক আছে নেকি উমৰাংচুৰ লগত এই ৰেলৰ লাইনৰ কিবা সম্পৰ্ক আছে
নে নিশিকান্ত দুবেৰ সেই ঝাৰখণ্ডৰ এই ৰাজমহল কোলফিল্ডৰ লগত ইয়াত কিবা সম্পৰ্ক আছে আমাকতো ক'ব লাগিব নহয় যোৱা 28 ছেপ্টেম্বৰত পুত্ৰসহ গৌতম আদানী সমগ্ৰ ৰাজ্যখন শোকবিহ্বল হৈ থকাৰ অৱস্থাতে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ খবৰ ল'বলৈ তেওঁৰ কাহিলীপাৰা স্থিত বাসগৃহত হঠাতে দেখা দি জনতাৰ আবেগ জয় কৰি যোৱাৰ পাছতেই ৰাজ্য চৰকাৰে যোৱা 3 অক্টোবৰত সংগোপনে প্ৰকল্পটোৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰে লগতে যোৱা 17 অক্টোবৰত এপিডিচিএলৰ সঞ্চালক মণ্ডলীৰ অধীনত প্ৰকল্পটোৰ অনুমোদন আৰু যোৱা 17 আৰু 22 অক্টোবৰত ততাতৈয়াকৈ আদানী পাৱাৰ লিমিটেডৰ প্ৰস্তাৱিত বিদ্যুতৰ মূল্যৰ ওপৰত শুনানি লৈ অসম বিদ্যুৎ নিয়ামক আয়োগৰ দ্বাৰা 22 অক্টোবৰৰ দিনাই চূড়ান্ত অনুমোদন দি তাৰ 3 দিন পিছতে আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই আয়োগৰ পৰা বিদায় লোৱাটো তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানী প্ৰটকল ভৰিৰে মোহাৰি দেশৰ ভিতৰতে সৰ্বশক্তিমান বুলি জাহিৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 2 নৱেম্বৰত সোঁহৰিৰে তেওঁৰ বাসগৃহত গৈ সাক্ষাৎ কৰাৰ আঁৰতো এই গোপন বুজাবুজি তথা নিজৰ গাদী ৰক্ষাৰ কাৰসাজিত জড়িত থকা বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এখন সংবাদমেলত তেওঁ কয় যে যিজন মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত হাত খোৱা ভাত খোৱা সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে সংবাদমেল বা ফেচবুক লাইভ যোগেও সৰু সৰু বিষয় লৈ মতামত ব্যক্ত কৰে এইগৰাকী মুখ্যমন্ত্ৰীয়ে আদানীৰ প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পটোৰ সন্দৰ্ভত টু শব্দ এটাও উচ্চাৰণ কৰা নাই কিয় আদানীৰ বাসগৃহত কিহৰ আলোচনা হ'ল সেয়া গোপন কৰি ৰাখিছে কিয় সেই আলোচনাৰ ফটো বা ভিডিঅ' নাই অসম জাতীয় পৰিষদৰ নেতৃত্বই লগতে এই বুলিও প্ৰশ্ন কৰে যে 50,000 কোটি টকা ব্যয় সাপেক্ষ বৃহৎ প্ৰকল্পটো সন্দৰ্ভত অসমৰ ৰাজ্যক কিয় একো জানিবলৈ দিয়া হোৱা নাই কিয় প্ৰকল্পটো স্থাপনৰ প্ৰশ্নত ৰাজহুৱা শুনানি আৰু পৰিৱেশ অনুকূলৰ প্ৰমাণপত্ৰ লোৱা নাই লুৰিণজ্যোতি গগৈয়ে সংবাদমেলত লগতে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যোগপতি আদানীক ভালৰি লগাই নিজৰ গাদী ৰক্ষাৰ প্ৰয়াস কৰাৰ লগতে প্ৰস্তাৱিত প্ৰকল্পটোৰ ক্ষেত্ৰত অসমবাসীৰ চকুত ধুলি দিয়াৰ প্ৰয়াস চলাইছে অকল আদানীকেই নহয় একে সময়তে তেওঁ ঝাৰখণ্ডৰ এগৰাকী বিতৰ্কিত সাংসদ নিশিকান্ত দুবেকো তেওঁৰ বাসগৃহত দেখা সাক্ষাৎ কৰিছে সাংসদ দুবেৰ সমষ্টিত এক বৃহৎ কয়লা খনি থকা আৰু আদানীৰ প্ৰকল্পলৈ তাৰ পৰা কয়লা সৰবৰাহৰ কিবা গোপন অংশ জড়িত থকা বুলি সন্দেহ কৰিছে অজাপ নেতৃত্বই লুৰিণজ্যোতি গগৈয়ে সংবাদমেলত কয় যে জুবিন গাৰ্গৰ ঘৰলৈ আহি আদানীয়ে অসমবাসীৰ মন জয় কৰিব খোজাৰ আঁৰত খিলঞ্জীয়া লোকৰ 4,500 বিঘা মাটি হৰপোৱাৰ অংক জড়িত থকাটো দুৰ্ভাগ্যজনক ৰাজ্যখনত শক্তি প্ৰকল্প স্থাপন হওক আমি আদৰণি জনাইছো আৰু জনাই যাম কিন্তু খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদ কৰি নহয় অসমৰ পৰিৱেশ তন্ত্ৰ বিনষ্ট নকৰাকৈ অত্যাধুনিক প্ৰযুক্তিৰে আদানীয়ে আৰু প্ৰকল্প স্থাপন কৰক আমি স্বাগতম জনাম কিন্তু অসমবাসীক আন্ধাৰত ৰাখি নহয় মুখ্যমন্ত্ৰীয়ে আদানীৰ ঘৰলৈ গৈ প্ৰকল্প অনুমোদনৰ পাছত কি আলোচনা কৰিলে সেয়া জনাৰ অধিকাৰ অসমবাসীৰ আছে আদানীৰ প্ৰকল্পই ইতিমধ্যে বিহাৰ নিৰ্বাচন তুলপাৰ লগাই থকাৰ সময়তে আদানী পাৱাৰৰ 3,200 মেগাৱাট শক্তি সম্পন্ন পাৱাৰ প্ৰজেক্টৰ যোৱা এটা মাহতে সকলো অনুমোদন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে আমাৰ প্ৰশ্ন হ'ল সম্পূৰ্ণ এমাহৰ ভিতৰতে 3,200 মেগাৱাট শক্তি সম্পন্ন বিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্প এটাৰ অনুমোদন কিয় কৰা হ'ল তাকো থাৰ্মেল পাৱাৰ প্ৰজেক্ট খৰখেদাকৈ কৰক তাতো আমাৰ আপত্তি নাই কিন্তু সমগ্ৰ অসমবাসীক আন্ধাৰত কিয় ৰখা হৈছে প্ৰকল্পটোৰ বাবে ৰাজহুৱা শুনানি পৰিৱেশ তন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় অধ্যয়ন আদি কেতিয়া কৰা হ'ল এই প্ৰকল্পটোৰ কল লিংকেজ লাভ কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে ইমান বৃহৎ উপহাৰ আনি আদানীৰ বাসগৃহলৈ গৈ ফটো এখনো ৰাজহুৱা নকৰাতে আমি আচৰিত হৈছো ঝাৰখণ্ডৰ পৰা কয়লা ধুবুৰীলৈ আনি আদানীয়ে আকৌ পৰিবহণ সাহায্য লাভ কৰিব নেকি বিদ্যুৎ নাটনি হ্ৰাস কৰাৰ নামত এই কথাবোৰো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে ৰাজ্যবাসী আশ্বস্ত হ'ব লগতে আদানীৰ প্ৰকল্পৰ পৰা অসমে বিদ্যুৎ কি দৰত লাভ কৰিব সেয়া জনাৰ অধিকাৰো অসমবাসীৰ আছে ব্যুৰো ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট